চাপৰৰ পুথিমাৰীত পথ দুৰ্ঘটনাক লৈ সংঘাত মহিলাসহ দুজনক আক্ৰমণ হিমলাবাৰীৰ তৃতীয় খণ্ড গাঁৱত সংঘটিত হয় এই মাৰপিটৰ ঘটনা গুৰুতৰভাৱে আহত হয় এগৰাকী বৃদ্ধা মহিলা আৰু আন এজন লোক এটা পথ দুৰ্ঘটনাক লৈ এই মাৰপিটৰ ঘটনা সংঘটিত হয় জানিব পৰা মতে বুধবাৰে বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষৰ ফলত বাইক আৰোহী আৰু চাৰিচকীয়া বাহনৰ গৰাকীৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হয় তৰ্ক বিতৰ্কৰ খবৰ পাই বাইক আৰোহীজনৰ মাতৃ আৰু ভাতৃ আগবাঢ়ি অহাত আব্দুল মান্নাফ খান নামৰ লোকজনৰ নেতৃত্বত অহা দলে উপৰ্যুপৰি মাৰপিট কৰাৰ অভিযোগ মাৰপিটৰ ফলত বৃদ্ধাগৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তালেবুদ্দিন নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ব্যক্তিজনক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে চাপৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ ঠাইখিনিৰ নাম চিমলাবাৰী পাৰ্ট 3 মই আমাৰ ঘৰৰ পৰা আমাৰ পুৰণা ঘৰত যাব ওলাইছোঁ এই গাড়ীৰ লগত যোৱাতে গাড়ী এল্ট্ৰ এখন লগত লাগি গৈছে মই গাড়ীৰ লগত লাগি চেপাত পৰি গৈছোঁ মই বাইক লৈ আহিছিলোঁ চেপাত পৰাৰ পিছত সি মানে একো নকৈ মই যে পৰি গৈছোঁ পৰি যোৱাৰ পিছত মোক নুঠোৱাকৈ আৰু সিহঁতে কৈ আছে যে এই মোৰ গাড়ীখন বেয়া হৈছে মোৰ জৰিমনা দিব লাগে তাৰপিছত মই গাড়ীখন ফটো মাৰিছোঁ যে ফটো মাৰি মই FIR কৰিম বুলি কৈছোঁ কোৱাৰ পিছত সি মানে তাৰ ঘৰৰ আৰু ওচৰে পাঁজৰে মানুহ আছিল সি ফোন কৰিছে ফোন কৰাৰ পিছত সিহঁতে আহি কাজিয়া লগাই দিলে কাজিয়া লগাৰ পিছত সিহঁতৰ মানুহ আহি মানে আমাৰ মা আৰু আমাৰ মানে খুৰাৰ ল'ৰা আহিছিল খুৰাৰ ল'ৰা অহাৰ পিছত সিহঁতে আহি আমাৰ খুৰাৰ ল'ৰাকো মাৰিল তাৰপিছত মোৰ মা আগুৰি গৈছিল যোৱাৰ পিছত মোৰ মাকো মানে মাৰিছে কোনে মাৰিলে এইটো মাৰিলে মুন্নাফ আব্দুল মুন্নাফ খান তাৰ ঘৰ মানে ওচৰতে সেই যি জেগাত কি হৈছিল সেই ওচৰতে পেচেণ্টটো এতিয়া চাপৰ হস্পিটেলত লৈ আহিছে কেনেকুৱা অৱস্থা এতিয়া অৱস্থাটো অলপ মানে বেয়া সংকটজনক অৱস্থা এতিয়া মানে তাৰ মাত বন্ধ হৈ গৈছে চকুটুকু মিলা নাই ডক্টৰে এতিয়া FIR কৰে নে নকৰে এইটো CT স্কেন কৰিব বুলি ডক্টৰে লিখিছে আমি থানাত FIR কৰিছোঁ এতিয়া আমি ন্যায় যিটো সেইটো বিচাৰিছোঁ যে এইটো কি হয় আইনৰ আশ্ৰয় যিটো ল'ব লগা হয় এইটো চাপৰৰ পৰা আৰিফুল হুছেইনৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট দুটা আৰু তিনিটা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত